হরি ওম তৎসৎ হরি ওম তৎসৎ আহক দ্বিজবৰ তব আগমনে ধন্য হল আজি বৈকুণ্ঠপুৰী হে প্রভু কমললোচন হে অভয়েশ্বরী উভয়ে গ্রহণ করা আমার সহস্র প্রণিপাত তথাস্তু উঠক মুনিবৰ প্রভু পৰম সন্তুষ্ট আমি ভক্তিত তব বাৰু কওকচোন তপোধন অকস্মাৎ কিবা হেতু বৈকুণ্ঠ ধামে হল আগমন হে প্রভু কমললোচন দাখর মনোবাঞ্ছা মাথু তব যুগল শরণ দর্শন হে মুনিবৰ মাতৃ সন্তোষিত হলো আমি আপোনাৰ ভক্তিত মাতৃ সেয়েহে তপোধন দিব খুজো আপোনাক এটি ক্ষুদ্ৰ উপহাৰ উপহার মাতৃ আপোনালোকৰ যুগল চৰণ দৰ্শনে মোৰ যোগ্য উপহাৰ ইয়াৰ বাহিৰে অন্য উপহাৰৰ মোৰ নহে প্ৰয়োজন তপোবৰ মাতৃ তুমি হেন মহাজ্ঞানী তপস্বী নিজে আহি বৈকুণ্ঠ ধামে হলা উপস্থিত মাতৃ তাৰ এই প্ৰতিদান স্বৰূপে আপোনাক প্ৰদান কৰিছো এই দেৱৰ দুৰ্লভ মালাধাৰী মাতৃ দিয়ক মাতৃ জগত জননী আপোনাৰ এই উপহাৰকেই মই আশীৰ্বাদ বুলি কৰিলো গ্ৰহণ হে জগতপতি জনাৰ্দন মুনিবৰ হে মহালক্ষ্মী দাসে এতিয়া মাগিছো বিদায় পাওঁ যে সৰ্বদা স্থান দুয়োৰে চৰণ তলত হৰি ওম তৎসৎ হৰি ওম তৎসৎ হরি ওম তৎসৎ নাথ আপোনাৰ আদেশ পালি মুনিবৰক ৰুদ্ৰাক্ষ মালা কৰিলো অৰ্পণ ইয়াৰ পৰা দেৱতাৰ গৰ্ব খৰ্ব কেনেকৈ হ'ব ইয়াৰ খায়ে বুজিব নোৱাৰিলো নাথ কৃপা কৰি বুজাই কওক অধৈৰ্য নহবা প্ৰিয়ে প্ৰভু দেৱতাৰ গৰ্ব অৱশ্যেই খৰ্ব হ'ব অগ্নিকুণ্ড হ'ব দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমিতো জানা ভালদৰে গতিকে সময়ত তুমি স্বচক্ষে সকলো দেখিবা এতিয়া বলা বিশ্ৰামৰ হেতু বলক প্ৰভু গোবিন্দ 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 নাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ড হরি অধিকারী নারায়ণ নারায়ণ মহামুনি দুর্বাসা এই পথেরে
অমৰাৱতীলৈ কৰিব গমন। নাৰায়ণ, গতিকে মই তেওঁৰ বাবে কিছু সময় অপেক্ষা কৰো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। নারায়ণ, প্ৰণাম দেৱৰ্ষি। প্ৰণাম প্ৰণাম মুনিৰাজ। অকস্মাতে কিবা হেতু এই পথে কৰে বিচৰণ? দেৱৰ্ষি, মুনিৰাজ, আহিছো মই স্বৰ্গ অভিমুখে যাত্ৰা কৰিম বুলি। নারায়ণ, হে প্রভু, হে প্রভু, তোমার কি অপূর্ব লীলা, তোমার কি অপূর্ব লীলা। নারায়ণ, দেৱৰ্ষি, হঠাৎ ইমান আনন্দিত হোৱাৰ কাৰণ কি? বুজিব বুজিব মণিৰাজ, ভৱিষ্যতে সকলো বুজিব। দেৱৰ্ষি, পাছে ব্যক্ত কৰিবনে অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য? দেৱৰ্ষি, মণিৰাজ, গৈছিলো মই বৈকুণ্ঠ ধামলৈ লক্ষ্মী নাৰায়ণৰ যুগল চৰণ প্ৰত্যক্ষ কৰিবৰ হেতু। নাৰায়ণ, আমাৰ আগমনত তুষ্ট হৈ আশীৰ্বাদ স্বৰূপে লক্ষ্মী আয়ে এই ৰুদাক্ষ মালাধাৰী আমাক কৰিলে অৰ্পণ। নাৰায়ণ নাৰায়ণ। কিন্তু দেৱৰ্ষি, মণিৰাজ, আমাৰ দৰে তপস্বীৰ গলত এনে ৰত্নই শোভা নাপায়। সেয়েহে দেৱৰাজ ইন্দ্ৰৰ হাতত এই মহাৰত্ন অৰ্পণ কৰিম বুলি অমৰাৱতীলৈ যাত্ৰা কৰিব বিচাৰিছো। নাৰায়ণ, ইয়াত আপোনাৰ মতামত কি দেৱৰ্ষি? নারায়ণ, হওঁতে সুন্দৰে হৈছে। দেৱৰ্ষি, এই মালাই প্ৰকৃততে ই সেই দেৱতাৰে বস্তু। হয় দেৱৰ্ষি। পাছে বাসৱৰো চৰিত্ৰ বুজা টান। কি ক'লে দেৱৰ্ষি? বাসৱে এই দুৰ্লভ মালাক অপব্যৱহাৰ কৰি নিজৰ বিনাশ নিজে চিন্তিবনে? নাৰায়ণ নাৰায়ণ। বাৰু দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। এতিয়া আজ্ঞা দিয়ক, যাওঁ মই স্বৰ্গ অভিমুখে। যাওক মুনিৰাজ। প্ৰণাম দেৱৰ্ষি। নাৰায়ণ। নারায়ণ নারায়ণ। দুৰ্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ, আৰু এই মাত্ৰ আৰম্ভণি। ইয়াৰ সহায়তে মহাভক্ত বলিৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু দেৱতাৰো গৰ্ব খৰ্ব হ'ব। যাওঁ, প্ৰভুৰ লীলা দৰ্শন কৰি সাৰ্থক কৰোগৈ নাৰদৰ জন। ভজো গোবিন্দৰ পাৱে চিন্তু গোবিন্দৰ পাৱে নেৰিবা প্ৰভু জীবনে মৰণে। নাৰায়ণ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 ৰাম।
দেবগণ দেবরাজ ব্রহ্মজ্যোতি মহামতি কাশ্যপ তনয় দেবর অধিপতিময় দেব পুরন্দর মাতৃভোর মহামতি অদিতি জননী জগৎ আরাধ্যতেও ভুবন বন্দিতা দেবতার মঙ্গল হেতু বিশ্বকর্তা ভুবন রক্ষকে পরম দেবতা দানে স্বর্ণপুরী অমরাবতীপুর স্বর্গ নিতে নিতে বিরাজ করে প্রেম হাহি খোখর সম্পর্কে দেবগণ দেবরাজ সঁচাকৈ নহয় জানো অমৰাৱতী অমৰৰ অমূল্য সম্পদ সঁচা দেবরাজ সঁচা কিন্তু দেবগণ দেবরাজ এই অমৰাৱতীৰ সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি দুৰান্ত অসুৰ সমাজে বাৰে বাৰে দেৱতাৰ হাতে অপকাৰ দেবরাজ সেয়েহে বিধাতাৰ শ্ৰেষ্ঠ দান এই অমৰাৱতীপুৰ আৰু নন্দন কানন ৰক্ষা কৰাটো প্ৰত্যেক দেৱতাৰে প্ৰধান কৰ্তব্য দেবরাজ দেবতার বাসভূমি এই স্বর্গর পাবে যিমানেই অসুরে করে হাবিয়াস সিমানেই হৈ আছে অসুর বিনাশ আহিলেও আহক হত্যু স্বর্গ অভিমুখে জননী জন্মভূমির সুরক্ষার বাবে তুচ্ছ করি নিজর জীবন বাধা দিন সিহঁতক দেব শকতিৰে উত্তম দেবরাজ দেবতাই হিত চিন্তা কৰে জগতৰ সেয়েহে ক্ষুদ্ৰ অসুৰ জাতিয়ে নোৱাৰে কৰিব অনিষ্ট সাধন অমৰাৱতীপুৰে আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে দেৱতাৰ ঐক্য শক্তিৰে প্ৰবল বিক্ৰমে যুঁজি স্থান দিম শত্ৰুপক্ষক যমৰ নগৰে অতি উত্তম দেবরাজ নকৰিব চিন্তা তাৰ বাবে সকলোৰে লোভ আৰু লালসাৰ সম্পদ এই অমৰাৱতীপুৰৰ গৌৰৱ কদাপিতো হ'বলৈ নিদিম লাঘৱ দেৱতা ভীৰু নহয় কাপুৰুষ আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে দেৱতাই দিব তাক উচিত প্ৰত্যুত্তৰ ধন্য মোৰে দেৱতা মণ্ডলী কি হলো তোমালোকৰ বক্তব্য শুনি মনৰ দৃঢ়তা ৰাখি সকলো হলে সাৱধানী ব্যৰ্থ হ'ব দানৱৰ তীব্ৰ অভিযান গণান্ত পদন দেৱৰাজৰ মংগল হওক আহক মণিবৰ আপোনাৰ আগমনে পবিত্ৰ হল আজি অমৰাৱতীপুৰ পিছে কওকচোন দেৱ
কিন্তু কাৰ্য বাহবে কৰিব পালন। ধন্য বাসৱ, সন্তুষ্ট আজি মই তোমাৰ সেৱাত। শুনা বাসৱ মোৰ আগমনৰ উদ্দেশ্য। কওক মুনিবৰ। লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন কৰিবৰ বাবে গৈছিলো মই বৈকুণ্ঠ ধামলৈ। আমাৰ আগমনত তুষ্ট হৈ লক্ষ্মী আয়ে দেৱৰ দুৰ্লভ এই মালাধাৰী আমাক কৰিলে অৰ্পণ। দেৱৰ দুৰ্লভ? হয়, পিছে আমাৰ দৰে তপস্বীৰ গলত এনে হেন মহাৰত্নই শোভা নকৰে বৰ্ধন। মুনিবৰ, সেয়েহে এই মহাৰত্ন দেৱৰাজ ইন্দ্ৰৰ হাতত মই কৰিম অৰ্পণ। হে মুনিবৰ, এই মহান মুনিধাৰী যোগ্য মই নহওঁ কদাপি, কিন্তু আপোনাৰ বাক্য মই নোৱাৰো কৰিব লংঘন। বাসৱ, এই মালাধাৰীৰ তুমিহে একমাত্ৰ অধিকাৰী। মুনিবৰ, গতিকে তোমাক মই কৰিলো অৰ্পণ। লোৱা লোৱা বাসৱ, তোমাক মই কৰিলো অৰ্পণ। লোৱা। ৰাখিবা মনত, এই দুৰ্লভ মালাধাৰীৰ যাতে কোনোদিনে অনাদৰ নহয়। হে মুনিবৰ, আপোনাৰ বাক্য শিৰগত কৰি এই মালাধাৰী মই কৰিলো গ্ৰহণ। আশীৰ্বাদ কৰিব মুনিবৰ, ইয়াত যাতে কোনো বাধা বিঘিনিৰ আশংকা নাথাকে। তথাস্তু, আমি এতিয়া বিদায়হে মাগিলো। যাওক মুনিবৰ। হৰি ওম তৎসৎ। হৰি ওম তৎসৎ। পৱনদেৱ, পৱনদেৱ, লৈ যোৱা এই মালাধাৰী অৰ্পণ কৰি হা ইন্দ্ৰাণী সচিকি। ভাল দেৱৰাজ। আৰু শুনা দেৱৰাজ, বৈকুণ্ঠৰ এই পবিত্ৰ মালাধাৰী কোনোদিনেই যাতে মৰ্যৰ হানি নহয়, সেই কথাও সোঁৱৰাই আহিবা। আপোনাৰ আজ্ঞা শিৰোধাৰ্য দেৱৰাজ। মধুদানব দারণ দেববরম বরবারি জলো শনশাকিরাধরা। দেৱগণ, দেৱৰাজ, সদনত শুনো দেৱৰ্ষি নাৰদৰ সুললিত কণ্ঠস্বৰ। হয়তো আমাৰ সমীপে হৈছে আগমন। যোৱা সন্মানেৰে তেখেতক আগবঢ়াই আনা। ধরণী ধর ধারণ ধ্যেয় পরম পরমার্থ বিদ্যা অশুভনা शकरं अशुभनाशकर। नारायण नारायण नारायण। দেৱৰী, দেৱতাৰ ভক্তি প্ৰণিপাত কৰিব গ্ৰহণ। জীৱ জীৱ চিৰঞ্জীৱ যাৰ চন্দ দিবাকৰ আশ্বলাভ সতী লক্ষ্মী শতলাভ দিনে দিনে। দেৱৰাজৰ জয় হওক। দেৱৰাজ, দেৱৰী, এই অসুৰবোৰৰ অত্যাচাৰৰ কিছু খাম কাটিছেনে?
সপৰিলে জানো মেঘ আঁতৰে দেৱ দেখি আজি সময়ে যি ধৰণেই কৰিছে আহ্বান আমিও ঠিক সেইদৰে কৰ্তব্যতে হ'ব লাগিব ধাৱমান নাৰায়ণ নাৰায়ণ বাৰু দেৱৰাজ খন্তেক সময়ৰ পূৰ্বে মহামুনি দুৰ্বাসা আপোনাৰ ওচৰলৈ আহিছিল হয় দেৱ দেখি পিছে কি উদ্দেশ্য লৈ দেৱ দেখি মহামুনি দুৰ্বাসাক জগতজনীৰ লক্ষ্মী দেৱীয়েকে ৰুদ্ৰাক্ষৰ মালা কৰিছিল অৰ্পণ নাৰায়ণ কিন্তু সেই মালা ধৰি মুনিৰাজে আপোন দৰে শোভা নাপায় বুলি ভাবি আমাকে কৰিলে অৰ্পণ নাৰায়ণ আৰু আমিও মুনিৰ আজ্ঞাশীৰগত কৰি সেই মালা ধৰি কৰিলো গ্ৰহণ নাৰায়ণ নাৰায়ণ পিছে সেই মালাধাৰী আপুনি কি কৰিলে দেৱৰ কি সেই মালাধাৰী মৰি প্ৰিয়তমা ভাজ্যা সচিৰ গলতে কৰিলো অৰ্পণ হওঁতে সুন্দৰেই হৈছে সেই মালাই সচিৰ গলত লক্ষ্মী আই দৰে শোভা বৰ্ধন কৰিব কিন্তু ভাবিছো আপুনি নিজেই নিজকে কি এনে তুচ্ছ জ্ঞান কৰিলে দেৱৰ কি ভাবি চাওক আপুনি ৩৩ কোটি দেৱতাৰ গৰাকী দেৱৰাজ ইন্দ্ৰ আপোনাৰ সাধ্য একো নাই ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ এই অমৰাৱতী নন্দন কাননত ৰোপণ কৰিব পাৰে অৱশ্যে বাৰু তেনেস্থলত এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী আপোনাৰ প্ৰিয় পত্নীৰ গলত পিন্ধাই আনন্দ লভিছে যেতিয়া আমাৰনো আৰু কি দেৱৰ কি আপুনি সুখী হওক দেৱেন্দ্ৰ মই এতিয়া বিদায় দেৱৰ কি কিন্তু মনত ৰাখিব দেৱৰাজ আপুনি ইন্দ্ৰ ইন্দ্ৰ আপুনি ৩৩ কোটি দেৱতাৰ গৰাকী আপুনি স্বৰ্গৰ সম্ৰাট সোণৰে দেৱপুৰাণ দ্বাৰা কক দেৱৰ কি সোণৰে দেৱপুৰাণ দ্বাৰা দেৱৰ দুলভিমানা নুহে প্ৰয়োজন মোৰ উপদেশ মানি দিয়া বিসৰ্জন মোৰ উপদেশ মানি দিয়া বিসৰ্জন তেবেশে হ'ব কল্যাণ তেবেশে হ'ব কল্যাণ সোণৰে দেৱপুৰাণ দ্বাৰা সঁচা কথা দেৱৰাজ ইন্দ্ৰময় স্বৰ্গৰে সম্ৰাট ৩৩ কোটি দেৱতাৰ পালকে মই সেই সহস্ৰ লোচন সৃষ্টিকৰ্তাৰে শ্ৰেষ্ঠ দান এই অমৰাৱতীপুৰী মোৰেই সাম্ৰাজ্য তেনেস্থলত সাধারণ তপস্বীর দ্বারা পরিত্যক্ত পালা ইন্দন পত্নীর গলতকে তেও শোভা নাপাই করাবি বলা রে বগল দেৱৰাজ বলা দুর্বাসাই দেখাই মালা থারি হস্তি ডিঙিতে ঘর গয়ার পানে দেৱৰাজ
দেবগণে হস্তে আনন্দ মনে করিছে বিচরণ জয় পবন দেবী এই মালাধারী হস্তি ডিঙি দর্পণ করা পরিতত্ত্ব মালামনি নাই প্রয়োজন ভাল দেবরাজ 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 মহারত্ন দীপ্য মলক্তই ঘৃণা করি হস্তিক পিধাই অপমান করিলি এই দুর্বাঘাক এ অজ্ঞান করিলি জগৎ জননী মহালক্ষ্মীকে দেম তু কাজিময় সমস্মৃতি প্রতিফলে প্রত্যক্ষ করিব আজি জগৎ বাকিয়ে এই তোরে দেবতাই হে অজ্ঞান করি এই দুর্বাঘাক মাতি ললে নিজর বিপদে ইন্দ্র 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 দেবরাজ 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 দেবগণ দেবরাজ অর্থাৎ অর্থাৎ আজ মোর মনে ঐশে সঞ্চারে বাউ সক্ষ বাহু মনে লড়িছে খখনে সন্মুখত দেখা পাও আগন্তুকে বিপদার সন্দেতে বাজি উঠে কর্ণরন্ধ্রতে একটাই বাণী ইন্দ্র ইন্দ্র নাই আৰু বেছি দিন কলিলি স্বৰ্গ হুক্তনে দেৱতাৰে হব নিৰ্যাতনে শূন্য হব অমৃত পৰি লোপ পাব দেৱতাৰে গৌৰৱ দেবরাজ দেবরাজ
দুৰ্বল হলে এনে ভাৱ হৃদয়ত ঠাই পায় গতিকে দূৰ কৰি দুৰ্বল চিন্তাক দৃঢ়ভাৱে ৰাজকাৰ্য চলাই শুনাওক আমাক আছে কিবা কৰ্তব্য আমাৰ স্বদেশৰ হিতৰ কাৰণে দেৱৰাজ অযথা চিন্তা কৰি মস্তিষ্ক নকৰিব উন্মাদ দেৱতা দুৰ্বল নহয় আছে আছে আমাৰ বাহুবল আছে আমাৰ অস্ত্ৰবল সেয়ে দেৱৰাজ সুস্থিৰে শুনাওক আদেশ কিবা কাৰ্য আমি কৰিম সাধন আমার শতকোটি প্রাণীপাতে কৰিব গ্ৰহণ বনিব দুর্মতীন্দ্র আজি তোর হেওয়ার মোর নাই অবশ্যকে ও হিসরে মোর হেই লক্ষ্মী প্রদত্ত মালাধার পাতে ক্ষান্ত হোক মনিবর ক্ষান্ত হোক মহাক্রোধে কর সম্বরণে এ অথমি কৰি আছো মহা অপৰাধে ভণ্ডামি নালাগে ইন্দ্র প্রকাশ কর মই দিয়া মালাধারী কি করিলি মনিবর আপোনাৰ সেই মহান মালাধাৰী মতিছান নহয় মই ওই ৰাউতকে কৰিলো পৰিধান আৰু ওই ৰাউতে সেই মালাধাৰী নষ্ট কৰি খেলুত সাগৰত পেলাই দিলে মনিবৰ মোক ক্ষমা কৰক মনিবৰ মোক ক্ষমা কৰক ক্ষমা কৰক ক্ষমা নাই কাহানিও অধর্মী জনার ক্ষমা নাই কাহানিও দুর্বাখা নিন্দুকর হন হেরো অধম বাখবে ত্রিজগতর পূজ্য মহালক্ষ্মী প্রদত্ত দিব্য মালা ধারিতই হীরা করি হস্তিক পিলাই যেই মহাপাপ করিলি অর্জন তার ফল ভোগিব দেবতায় লোক যুগান্তর আজি দুর্বক্ষয় তহতক কিছু ঘোর অভিশাপ এনে নকৰিব মনিব আজি অন্তে দেব ভৈক্য অমরাবতীপুর লক্ষ্মী ব্রস্ত পদে পদে নাই মনিবৰ পদে পদে দেবতা লাঞ্ছিত হয়ে যদি অকস্মাতে আকাশ মণ্ডল এরে যদি নিজ পথে গ্রহ নক্ষত্রই